এইটোতো কৰ্মকাণ্ডই কয়। কংগ্ৰেছৰ এই কথাটো আমি বিজেপি ক'ব লগা হোৱাই নাই। যদিও অসমত মানে তেওঁলোক মিয়া মুছলমান আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। তেওঁলোকৰ ৰেৱন্ত ৰেড্ডী নামৰ যিজন হেৰিৰ মুখ্যমন্ত্ৰী আছিলে অন্ধ্ৰৰ, তেওঁৱে কৈছে কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে কংগ্ৰেছ। ৰাজহুৱাকৈ কৈছে, পাব্লিক ডোমেইনত আছে, আমি ক'বলৈ কথা নাই। আৰু এইটোতো আমি ইয়াত তেওঁ কওক বা নকওক, এইবিলাকতো দেখিয়ে আছোঁ অসমত আমি। গতিকে সেইকাৰণে আজিৰ দিনটোত আমি অসমৰ সুৰক্ষা, অসমৰ সভ্যতা নিৰাপদ কৰাৰ কাৰণে যিখিনি পদক্ষেপ লৈছোঁ তাত তেওঁলোক মানে বিচলিত হৈছে। তেওঁলোকে এই কথাটো হজম কৰিব পৰা নাই যে অসমত এই ধৰণৰ এটা নেৰেটিভ, এটা ভাল কাম বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত অসম, বিকশিত অসমৰ সপোন আগবঢ়াই বা সপোন দিঠকত কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। তাৰ বিপৰীতে তেওঁলোকে এই মিয়া মুছলমানসকলৰ ভোট বেংকটো সুৰক্ষিত কৰাৰ কাৰণে এই ধৰণৰ এটা ভুৱা বাগধাৰা, ফেক নেৰেটিভ এটা সৃষ্টি কৰিব বিচাৰিছে। গতিকে মই তেওঁলোকৰ এই নেৰেটিভ অসমবাসীক সতৰ্ক হৈ থাকিবলৈ মই আহ্বান জনাইছোঁ যে তেওঁৰ দলৰটো বিয়ালেতো হাজাৰ হাজাৰ বিয়ালেতো আছে, তেওঁৰ বোধহয় হাজাৰ হাজাৰ নিৰ্বাচিত প্ৰতিনিধিও আছে অসমত। সেই হাজাৰ হাজাৰ নিৰ্বাচিত প্ৰতিনিধি বিয়ালেটোৰ জৰিয়তে তেওঁলোকে এইটো কাম কৰক। নিৰ্বাচন আয়োগৰ ইয়াতে কোনেও নিৰ্বাচন আয়োগক যি ক্লেইমছ যিটো কওঁ আমি, অভিযোগ, সেই অভিযোগ সকলোৱে কমপ্লেইন অভিযোগ দিব পাৰিব। কাৰোবাৰ নাম কাটা গৈছে, জীয়াই আছে মানুহটো, সেই বুথৰ ভোটাৰ, তেওঁ কমপ্লেইন কৰক। তাৰপিছত যদি নুশুনে, এইটো যে এটা ভুৱা কথা এটা ক'লে যে এওঁলোকৰ নাম ক্লেইমছ এণ্ড অবজেকশ্যনছ কোনোবাই কৰিলে তাৰ শুনানি হ'ব। ইলেকশ্যন কমিশ্যনে হিয়াৰিঙত মাতিব। হিয়াৰিং মানে এনেকুৱা নহয় তেওঁক গুৱাহাটীত যাব লাগিব, সেই বুথতে হিয়াৰিং হ'ব। বিয়ালুৱে হিয়াৰিং কৰিব বা AU এছিষ্টেণ্ট ইলেকশ্যন অফিচাৰ বা ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ, তেওঁলোকৰ যি ব্যৱস্থা আছে সেইমতে হিয়াৰিং হ'ব। তেওঁলোকৰ নটিচ ইছ্যু হ'ব যে নিশ্চয় এইটো মানে এইটো ৰাইজক সহায় কৰা কথা। এইটো আমি কৰি আছোঁ যে যিবিলাক মানুহৰ মৃত্যু হৈছে সেইবিলাক মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কাটা যাব লাগে। যিবিলাক ছোৱালীৰ বিয়া হৈ গৈছে, এইখন গাঁৱৰ পৰা বেলেগ গাঁৱত গৈছে বা বেলেগ অঞ্চলত গৈছে, বেলেগ ৰাজ্যত গৈছে, তেওঁলোকৰ নাম ইয়াৰ পৰা কাটি তেওঁলোকৰ নাম যোন গাঁৱত বিয়া হৈ গৈছে, আজি মোৰ ভনীজনীক বিয়া দিছোঁ, তেওঁৰ নামটো মই কাটিম। মোৰ ভাইটোলৈ এজনী ছোৱালী আনিছোঁ, তেওঁৰ বোৱাৰী আনিছোঁ, সেই বোৱাৰীজনীৰ নামটো মই সোমাম। এইখিনি সকলোৰ কাৰণে সমান সুবিধা, সমান সুযোগ, এইখিনি কাম কৰক। গতিকে এটা মিথ্যা, এটা মানে ভুৱা বাগধাৰাৰ জৰিয়তে ফেক নেৰেটিভ এটা সৃষ্টি কৰিব বিচাৰিছে কংগ্ৰেছ দলে। কি কয় অখিল গগৈ ডাঙৰীয়াই, কংগ্ৰেছ দলেও বোধহয় মাত মাতিব লাহে লাহে। নিশ্চিতভাৱে মানে মই এই কথাটোৱে ক'ম যে এই ভাৰ্চুৱেল কনফাৰেন্সখনত তেওঁ যিমানখিনি কথা কৈছে, মোৰ কাণেৰে, তেওঁ কাণেৰে শুনা বুলি কৈছে। মানুহটো কাণেৰে শুনে, বেলেগ হেৰিটো নুশুনে, হয়নে নহয়? কাণেৰে শুনে। গতিকে তেওঁ যিটো কথা কৈছে, মোৰ মানে 12 জানুৱাৰীৰ ভিতৰত কিবা তালিকা দিব লাগে, তাৰপিছত 4টা সমষ্টিৰ দায়িত্ব কোনোবা এজনক দিছোঁ ভোট কাটাৰ কাৰণে, সম্পূৰ্ণ মিথ্যাচাৰ অখিল গগৈ ডাঙৰীয়া। গতিকে মই অখিল গগৈ ডাঙৰীয়াক সন্মান সহকাৰে কৈছোঁ, কাৰণ তেওঁ এজন ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ, মই এজন ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ। গতিকে তেখেতে এইবিলাক কথা ভাবি গুণি চাই ক'ব। যেতিয়া সংবাদ মাধ্যমত কথা ক'ব, পাব্লিক ডোমেইনত বিষয় এটা আনিব, নিশ্চয় তেখেতে এইখিনি তেখেতৰ হেৰি থাকিব লাগে, বুদ্ধি থাকিব লাগে যে তেখেতে কি কৈ আছে, কাক কৈ আছে। মানে মই ক'লো নহয়, ইছ্যুলেছ অপজিশ্যন। তেওঁলোকৰ সন্মুখত তেওঁলোকে আমাৰ বিৰুদ্ধে তেনেকুৱা কোনো বিশেষ বিষয়, ইছ্যু তেওঁলোকৰ সন্মুখত নাই। কিন্তু এই যিটো তুষ্টিকৰণৰ, যিটো
ৰাহুল গান্ধীয়ে কৰিলে ভোট চোৰ ভোট চোৰ, এইবিলাক এটা ফেক নেৰেটিভ। এই ফেক নেৰেটিভৰ পৰিণামবিলাক দেখা পাইছে। এওঁলোকে এতিয়া পানীৰ পৰা যেনেকৈ মাছ এটা উঠাই আনিলে চট ফটাই থাকে, অসমৰ উন্নয়নৰ প্ৰতিচ্ছবিখন দেখি, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজ দেখি আৰু ৰাজ্যখনৰ ৰাইজৰ যিটো মুড, সেই মুডটো দেখি এওঁলোক হতাশ হৈছে। এওঁলোক হতাশ হয় আৰু অখিল ডাঙৰীয়াই জানে তেওঁকতো তেওঁৰ মানে মিত্ৰ দলতেই তেওঁক বিৰুদ্ধে কোনে কিমান কথা কয়, আমি এইবিলাক কথা মাত নামাতোঁ। তেওঁলোকৰ দলত থকা মানুহে, মিত্ৰতাত থকা মানুহবিলাকেই কৈছে। গতিকে এই ধৰণৰ কথাৰে মই অখিল গগৈ ডাঙৰীয়াক তেখেতে যি অভিযোগ আনিছে তাক সম্পূৰ্ণৰূপে ইন টোটো মই বানচাল কৰিছোঁ, নস্বাত কৰিছোঁ। আৰু এই ধৰণৰ বক্তব্যৰে অখিল গগৈ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে আগন্তুক দিনত অখিল গগৈ ডাঙৰীয়াই এই সন্দৰ্ভত তেওঁৰ ওচৰত যদি মই 60টা বিধানসভা সমষ্টিৰ কাৰোবাক দায়িত্ব দিয়াৰ কথা কৈছোঁ, সেই ধৰণৰ যদি ৰেকৰ্ড আছে সেইটো তেওঁ ৰাজহুৱা কৰক। আমাক ভাল নোপোৱা মানুহৰ নাম যদি ভোটত কাটিব দিছোঁ, তেনেকুৱা ধৰণৰ কথাবিলাক যদি আছে তেওঁ কৰক, প্ৰকাশ কৰক। মই ভিতৰৰ খানে ষ্টাৰ্টিং খিনি ভিডিঅ' মোৰ তাতে আছে ৰ'ব, আহা সন্মানীয় সভাপতি ডাঙৰীয়াই ভাৰত মাতাৰ প্ৰতিচ্ছবিক শ্ৰদ্ধা তৰ্পণ কৰিব। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া এখন গামোচা আৰু গছাৰী আমি আদৰণি জনাওঁ। এটা হেৰি লৈ আমাৰ কাৰ্যকৰ্তাই তেওঁলোকক অলপ চাহ জলপানৰ ব্যৱস্থা কৰিব। আপোনালোকে ডাইনিং হলত যাব। ইয়াৰ পিছত মই সন্মানীয় জিলা সভাপতিক তেখেতৰ আদৰণি ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছোঁ। উপস্থিত থকা আমাৰ বৰপেটা জিলাৰ সৌভাগ্য